আপোনালোকে দেখি থকা এই যোৱাকালি লাইভৰ ভিডিঅ' যিখিনি লোকেল কুকুৰাৰ পোৱালি দেখুৱাইছিলোঁ, সেইখিনি কুকুৰাৰ পোৱালি আজিৰ বয়স 7 দিন। 7 দিনৰ দিনাখন লোকেল কুকুৰাৰ পোৱালিখিনিক মই কেনেকৈ ভেকচিন কৰিম আৰু ভেকচিনটো কেনেকৈনো কৰা হয় তাকে আপোনালোকক আজি মই দেখুওৱা বুলি এটা ভিডিঅ' কৰিলোঁ। এই যে কুকুৰাখিনি দেখি আছে, এইখিনি ধুনীয়া সুস্থ সবল কুকুৰাৰ পোৱালি আৰু এই কুকুৰাখিনি এজন কাষ্টমাৰে মোৰ পৰা এটা ভেকচিন কৰি ল'ম বুলি কৈছিলে। আজি সেই গতিকে সিহঁতক 7 দিনৰ দিনাখন মই ৰাণীক্ষেতৰ যিটো ফাৰ্ষ্ট ড'জ, সেই ড'জটো দিব ওলাইছোঁ। আৰু ভেকচিনটো সচৰাচৰ দোকানৰ পৰা অনাৰ সময়ত আপোনালোকে গমেই পায়, যিখিনিয়ে লোকেল কুকুৰা পালন কৰে। নজনাখিনিৰ বাবে কৈছোঁ, যদি ভেকচিনটো আনিব যায় ফ্ৰিজত থকা বৰফেৰে ভেকচিনটো দি পঠাব আৰু বৰফ নিদিলে সেইটো ভেকচিন তেনেকৈ নানিব। এনেকৈ আপোনালোকে ফাৰ্ষ্ট টাইম এইখিনি যিটো আপোনাৰ ডিজেবল ৱাটাৰ থাকে, এই ৱাটাৰটো ভেকচিনটোৰ লগত মিক্স কৰিব লাগিব। এইখিনি আপোনালোকে এনেকৈ চিৰিঞ্জেৰে ভৰাই ল'ব। কেতিয়াবা যদি চিৰিঞ্জটো সৰু হয় তেতিয়া অলপ অসুবিধাও কৰে। মোৰ এই চিৰিঞ্জটো 2.5 ml হয়, গতিকে এই চিৰিঞ্জটোৰ যিটো মানে ইয়াৰ নিডলটো হয় বহুত সৰু হয়, সেই গতিকে মোক অলপ অসুবিধা কৰিছিলে, কাৰণ ইয়াৰ মানে যিটো পানীখিনি সেইখিনি অহা নাছিলে ভালদৰে। ইয়াৰ পাছত আপোনালোকে এইখিনি এনেকৈ ভৰাই লৈ কিনে যিটো আপোনাৰ ৰাণীক্ষেতৰ যিটো ভেকচিন হয়, এই ভেকচিনটো এনেকৈ ইয়াৰ সোপাটো খুলি ল'ব। খুলি লৈ কিনে ইয়াতে আকৌ যিখিনি আপুনি চিৰিঞ্জত ভৰাই থৈছিলে এইখিনি ইয়াতে পুছ কৰিব। তাৰপিছত ভিতৰত ৰাণীক্ষেতৰ যিটো ভেকচিন থাকে আপোনাৰ সেইখিনি পাউডাৰৰ হয়। পাউডাৰখিনি যেতিয়া এই পানীখিনিৰ লগত আপোনালোকে লাহে লাহেকৈ মিক্স কৰিব, যাতে পানীখিনি গৰম নহয়। আৰু বহুত টাইম মিক্স কৰিব নালাগে, কাৰণ এই আইচত থৈ দিয়া থাকে, ঠাণ্ডা হৈ থাকে, আৰু ঠাণ্ডা হৈ নাথাকিলে এইটো অলপ প্ৰব্লেম আহে, ভেকচিনটো কৰাই নকৰাই একে সমান হৈ যায়। এনেকৈ অকণমান মিলাই ল'ব যাতে ভেকচিনটো সম্পূৰ্ণকৈ মিলি যায়। মিলি যোৱাৰ পাছত আপোনালোকে আকৌ চিৰিঞ্জেৰে ভিতৰত থকা মেডিচিনখিনি চিৰিঞ্জেৰে উলিয়াই ল'ব। উলিয়াই লৈ কিনে আকৌ আই ড্ৰপটোত ভৰাই ল'ব। মোৰ আজি এই নিডলটো বহুতখিনি অসুবিধা কৰিছে। এতিয়া এনেকৈ আপোনালোকে আকৌ আই ড্ৰপটোত ভেকচিনখিনি ভৰাই ল'ব আৰু খুব সাৱধানে ভৰাব। এয়া মোৰ ভেকচিনখিনি অলপ পৰি গ'ল কেইটোপালমান, কাৰণ ভিতৰত গেছটো আছে। আই ড্ৰপটোৰ ভিতৰত মই টিপি ল'ব লাগিছিলে, টিপি নল'লোঁ। সেই গতিকে আপোনালোকে এইখিনি বস্তু চিনচিয়াৰ হ'ব, কাৰণ অলপমান ভেকচিন কমি গ'লে 100টা পোৱালিৰ ভিতৰত যদি আপোনাৰ 10টা পোৱালি ৰৈ যায় ভেকচিন কৰিবলৈ, কথাটো এটাই হ'ব, কৰাই নকৰাই সমান হ'ব। কৰিলে গোটেইকেইটাতে কৰিব লাগিব, নকৰিলে এটাতো কৰিব নালাগে। আৰু এইটো ছিজনত সচৰাচৰ ভেকচিনটো কৰিব লাগে, নহ'লে বেমাৰ আজাৰ হয়েই প্ৰায়। আৰু আপোনালোকে এনেকৈ এটা লোকেল কুকুৰা হাতত ধৰি ল'ব। ধৰি লৈ কিনে এটা কথা মনত ৰাখিব, প্ৰথমবাৰ ৰাণীক্ষেতৰ ভেকচিনটো যদি আপোনালোকে ৰাইট ছাইডৰ চকুটোত কৰিছে, দ্বিতীয়বাৰ আকৌ লেফ্ট ছাইডৰটোত গাম্বৰৰ ভেকচিনটো কৰিব লাগিব। ঠিক এনেকৈ এটা লোকেল কুকুৰা ল'ব আৰু এটোপাল এটোপালকৈ ভেকচিনটো দিব, আৰু খুব সাৱধানে চৰাই পোৱালিটো যাতে দুখ নাপায়। আৰু এটা কথা খেয়াল ৰাখিব, ভেকচিনটো চৰাই পোৱালিটোৱে খাইছেনে নাই। চকুত দিয়াৰ পাছত ভেকচিনটো চৰাই পোৱালিটোৱে মানে পানী খোৱাৰ নিচিনাকৈ সিহঁতৰ ঠোঁটটোৰে চুহি দিয়াৰ নিচিনা কৰিব, তেতিয়া গম পাব যে ভেকচিনটো প্ৰপাৰ হৈছে। আৰু যদি সিহঁতৰ চকুৰ পৰা ভেকচিনটোৰ টোপালটো পৰি যায়, তেতিয়াহ'লে সেই পোৱালিটোৰ ভেকচিনটো নহ'ব। এনেকৈ মই মোৰ লোকেল কুকুৰাখিনি ঘৰতে ভেকচিন কৰি পালন কৰোঁ, আৰু লগতে কাৰোবাক অৰ্ডাৰ অনুযায়ী কুকুৰাৰ পোৱালি বিক্ৰী কৰোঁ, আৰু লগতে ভেকচিন কৰিও কুকুৰাৰ পোৱালি দিয়া হয়। মই বৰ্তমান মোৰ হেচাৰীটো অকণমান, সেই গতিকে মই বহুত দূৰলৈ লোকেল কুকুৰাৰ পোৱালি ছাপ্লাই দিব পৰা নাই। মোৰ ওচৰে চুবুৰীয়া বা ওচৰতে যিখিনি গাঁৱে ভূঞে মই এই কুকুৰাৰ পোৱালিখিনি ডেলিভাৰী দিওঁ। কোনোবাই নিব আহিলে ঘৰলৈকে নিব আহে, আৰু ওচৰত হ'লে নিব নাহিলে কাৰোবাৰ অসুবিধা থাকিলে মই নিজে গৈও দি থৈ আহোঁ। আজি 2 বছৰ ধৰি মই এনেকৈ লোকেল কুকুৰা পালন কৰি আছোঁ, আৰু ইয়াৰ পৰা কিছু অংশক লাভান্বিত হ'ব পাৰি। যিহেতু মই কৰিয়ে আছোঁ, আৰু লাভ নহ'লেনো কোনে কৰি থাকিব, সেনেকুৱা এটা কথা। আৰু এজন
নিবনুৱাই সচৰাচৰ লোকেল কুকুৰাৰ ফাৰ্ম এখন যদি ভালদৰে গঢ় দি উঠাই ল'ব পাৰে তেতিয়াহ'লে আৰু এক্সট্ৰাকৈ তেখেতে চাকৰি ইমান মাথা মাৰি থাকিব নালাগে। ধুনীয়াকৈ চলিব পাৰি ঘৰ এখন আৰু লগতে নিজৰ লাগতিয়াল সামগ্ৰীবোৰো ল'ব পাৰি। মোৰ এই ইউটিউব চেনেলটোত যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।